যাৰ পৰিয়ালৰ তিনিজনক যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছে সেই মানুহজনৰ কিবা নৈতিকতা আছে নেকি? ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে? এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ তিনিজনকৈ বিদেশী তেওঁ আমাক জ্ঞান দিব নেকি? আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ, কিন্তু ব্ৰিটিছতো বিদেশীয়ে। যাৰ পৰিয়ালৰ তিনিজনক যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছিল তেনেকুৱা স্থানত গৈ নিজৰ তিনিটাকৈ সন্তানে নাগৰিকত্ব লৈছে। সেই মানুহজনৰ কিবা নৈতিকতা আছে নেকি? আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ, যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ, ঘৈণীয়েকো ফৰেনাৰ, তাৰপিছত কি ইজ্জত আছে? তেওঁ কালি গুচি যাব। গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব। আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় না? আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজৰ? 9 তাৰিখে আপুনি নাই আছে নেকি কোনোবা ব্ৰিটিছৰ? নাই নহয়। তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ, আমাৰ কথা পাতক। ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।